সেই প্ৰথম ভিডিঅ'টো আমি চাম হা কোনডাল ল'ৰা ছোৱালী বেয়া পচাবাদী ল'ৰাবোৰ ছোৱালীৰ নিচিনা হৈ গৈ আছে আৰু ছোৱালীসকল ল'ৰাৰ নিচিনা হ'বলৈ ধৰিছে কিয় কৈছো এইবিলাক কথা জমনি যেন লাগিলেও ভালকে শুনিব এক্সাৰচাইজ নকৰাৰ বাবে অৰ্থাৎ শাৰীৰিক পৰিশ্ৰম একেবাৰে কম কৰাৰ বাবে 2 নম্বৰ অ'ত ত'ত ফাষ্ট ফুড খাই ফুৰাৰ বাবে 3 নম্বৰ অতিমাত্ৰা চুগাৰ বা কাৰ্বহাইড্ৰেট খোৱাৰ বাবে ৰাতি ৰাতি দেৰিকে খানা খোৱাৰ বাবে যেতিয়াই তেতিয়াই যি পাওঁ তাকে খাই থকাৰ বাবে পুৰুষ আৰু মহিলাৰ যিবোৰ হৰমনৰ বাবে পুৰুষক পুৰুষ বুলি আৰু মহিলাক মহিলা বুলি আমি বিভক্ত কৰিব পাৰোঁ সেই হৰমনবোৰ উল্টা উল্টিকে বাঢ়া আৰম্ভ হৈছে মহিলাৰ মাজতে পিচিঅডিৰ সমস্যা দেখা দিয়ে পিচিঅডি কি পিচিঅডি মানে হৈছে মহিলাগৰাকীৰ গাত মতা মানুহৰ হৰমন বাঢ়ে আৰু পুৰুষবিলাকৰ যৌন ক্ষমতা কমিছে আৰু বিভিন্ন ধৰণৰ মাইকী মানুহসুলভ গুণ কিছুমান পুৰুষৰ গাত দেখা দিয়া গৈছে এহে মই মোৰ ৱৰ্কশ্বপবিলাকত অলপ ধেমালি সুৰে কওঁ যে এসময়ত হয়তোবা দুইফালৰ পৰা আহি মাজতে সকলো ৰৈ যাব এনেকুৱা নহবৰ বাবে আহকচোন অলপমান আমি শাৰীৰিক পৰিশ্ৰম কৰোঁ বেয়া বস্তুবোৰ অলপমান এৰি চলোঁ ৰাতি ৰাতি খানাটো 10টা 11টাত নাখায় আপুনি 8টা মানততো খানাটো খাওক ৰাতিপুৱা অলপ সোনকালে উঠি অলপ এক্সাৰচাইজ কৰক আলটু ফাল্টু বস্তুবোৰ বাদ দি আপুনি অলপ প্ৰকৃতিৰ পৰা পোৱা খাদ্যবোৰ খাওক ভোকটো ভাল আছিল কিন্তু ল'ৰাবোৰ ছোৱালী হৈ গৈছে ছোৱালীবোৰ ল'ৰা আচলতে ক'ব পাৰোঁনে পাৰি আচলতে এইটো কণ্ট্ৰভাৰ্চি হ'ল তাত মানে কিছুমান অলপ বেয়া পালে মানে মই আচলতে কথা অলপ বেলেগ ধৰণে ক'ব গৈছিলোঁ মই যে অলপতে পিচিঅডিৰ কথা ক'লোঁ মই কৈছোঁ নহয় আমাৰ খাদ্যাভাসৰ দ্বাৰা গোটেই শৰীৰটোৰ মানে নিৰ্মাণ হয় আৰু বেমাৰবোৰো এই খাদ্যাভাসৰ কাৰণে হয় আমি যিমানে মই কৈছোঁ অতিমাত্ৰা মদ্যপান ৰাতি ৰাতি খানা খোৱা অভাৰ তোমাৰ কাৰ্বহাইড্ৰেট বেছি থুচি থকা এইবোৰ কৰাৰ ফলত আৰু এক্সাৰচাইজ নকৰাৰ ফলত আমাৰ পুৰুষ আৰু মহিলাৰ যিটো মানে হৰমন মই পুৰুষ মহিলা বাদ দিয়া অকল আমি পুৰুষক ধৰিছোঁ পুৰুষৰ যিবোৰ হৰমন আছে সেই হৰমনবিলাক তাৰতম্য ঘটিছে ইনফাৰ্টিলিটি অকল পিচিঅডিৰ কাৰণে হোৱা নাই ইনফাৰ্টিলিটি তুমি চাবা বহুত ল'ৰা আজিকালি স্পাৰ্ম কাউণ্ট চাবা স্পাৰ্ম কাউণ্ট নীল স্পাৰ্ম কাউণ্ট যিমান থাকিলে তাতকৈ স্পাৰ্ম কম থাকে স্পাৰ্মৰ মৰ্টিলিটি স্পাৰ্ম থাকিলে নহ'ব নহয় বোলে 90% স্পাৰ্ম আছে মৰ্টাইল নহয় মৰ্টাইল মানে স্পাৰ্মখিনি হিলিব লাগিব নালাগিব স্পাৰ্মখিনি ভিতৰত যোৱাৰ পিছত নিজে স্পাৰ্মে গৈ পিনে অভামটো বিচাৰিব লাগিব কণীটো তো স্পাৰ্ম মৰ্টিলিটি কমি গৈছে আৰু পুৰুষৰ টেষ্টষ্টেৰন হৰমন কমিছে চ' এইবিলাক খাদ্যাভাসৰ কাৰণে এইবোৰ হৈছে ইতিমধ্যে মহিলাৰো ছেইম মানে ছেইম আৰু এক্সাৰচাইজ নকৰা খানা পিনা অদ্ভুত ফাষ্টফুড বেছি খোৱা ক'ল্ড ড্ৰিংকছ বেছি খোৱা আৰম্ভ হৈছে এলকহল ইনটেক বেছি হৈছে তো ইয়াৰ ফলত তোমাৰ কি হৈছে তোমাৰ এই হৰমনেল চেঞ্জেছবিলাক হৈছে খালি ভিডিঅ'টো কওঁতে অলপমান মানুহে ভাবিলে যে মানুহে যে এই যিবোৰ ধৰা কি বুলি কোৱা হয় জেণ্ডাৰ আইডেণ্টিফিকেশ্যন মানে হেৰি কৰিলে আৰু ধৰা এই LGBT মই বেয়াকৈ কোৱা বুলি ভাবিলে আহিছে মই আচলতে মই সকলোকে সন্মান কৰোঁ আৰু তেখেতলোকক মই কোৱা নাই তেখেতলোকৰতো ডেফিনেটলি মানে তেখেতলোকৰ মানে কি হয় তেখেতলোকৰ সেইটো পৰিচয় আমি যেনেকৈ পুৰুষ মহিলা তেখেতলোকৰ এটা নিজস্ব পৰিচয় এটা আছে মই সেইটো কোৱা নাই সেইটোক ছ'চিয়েল আইডেণ্টিটি বুলি ক'ব চাগে ছ'চিয়েল আইডেণ্টিটি বায়'লজিকেল আইডেণ্টিটি হ'লেতো মেইল আৰু ফিমেল মানে আকৌ এইটো কনফ্লিক্ট নাযাওঁ দিয়ক কনফ্লিক্ট জনত তোমাৰ কুৱেশ্যন সোধা পেটাৰ্ণটো বৰ ধুনীয়া কিন্তু তুমি সুধিলা লগে লগে মানে মইতো মৰিলোঁ ভিতৰৰ পৰা এটা শব্দ আহে মৰিলোঁ আৰু মানে মই ভিতৰৰ পৰা নহয় সাৱধান আকৌ এইটো ৰিপিট হৈ যাব যে অভয়ৰ ভিডিঅ'তে আৰু এটা জেল গ'ল কোনো যাতে কেছ নিদিয়ে একদম মুকলিভাৱে আলোচনা কৰিছোঁ হয় মানে কি হয় এইটো তেখেতলোকৰ এইটো আইডেণ্টিটি হয় নাযাওঁ দিয়ক তাতে আকৌ শুধৰাব যাম আৰু কিবা ভুল কৰিম মই